মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা। তো সংখ্যা কেই প্ৰকাৰৰ হয়, সংখ্যা প্ৰণালীৰ পৰা আৰম্ভ কৰিছোঁ যে সংখ্যা প্ৰণালী আচলতে কি কি সংখ্যা থাকে আমাৰ, যে বাস্তৱ সংখ্যা আৰু থাকে কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যা হ'ল যিবিলাক তাৰমানে ৰুটৰ ভিতৰত মাইনাছ সংখ্যা যদি থাকে সেইবিলাকক কি কোৱা হয়, কাল্পনিক সংখ্যা। এইটো আমাৰ চিলেবাছত নাই, গতিকে এটা আমি আলোচনা নকৰোঁ। আমাৰ চিলেবাছত আছে যে বাস্তৱ সংখ্যা। এতিয়া বাস্তৱ সংখ্যা কাক কয় সেই বিষয়ে আমি আলোচনা কৰিম। বাস্তৱ সংখ্যা দুই প্ৰকাৰৰ। প্ৰথম হ'ল পৰিমেয় সংখ্যা আৰু হ'ল অপৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কাক কয়, যিবিলাক সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত q ≠ = 0, সেইবিলাকক কি কোৱা হয়, পৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যা হ'ল যিবিলাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ, সেইবিলাকক কোৱা হয় অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ ভিতৰত পৰে স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা কাক কয়, যে 1-ৰ পৰা আৰম্ভ কৰি পৃথিৱীত যিমানবোৰ সংখ্যা আছে সেইবিলাকক কি কোৱা হয়, স্বাভাৱিক সংখ্যা। তাৰপিছত পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যা কাক কয়, যে 0-ৰ পৰা আৰম্ভ কৰি পৃথিৱীত যিমানবোৰ সংখ্যা আছে, হয়নে নহয়, বা যিমান সংখ্যা আমি লিখিব পাৰোঁ সেই গোটেইবোৰ সংখ্যা কি ক'ব, পূৰ্ণ সংখ্যা। যে স্বাভাৱিক সংখ্যা 1-ৰ পৰা আৰম্ভ হয়, পূৰ্ণ সংখ্যা 0-ৰ পৰা আৰম্ভ হয়। ঠিক আছে। তাৰপিছত এতিয়া আহিল অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কাক কয়, যে সংখ্যা ৰেখাত 0, 1, 2 এনেকৈ যাই থাকিব, -1, -2 এনেকৈ যাই থাকিব। যে ধনাত্মক সংখ্যা, শূন্য আৰু ঋণাত্মক সংখ্যা, এই গোটেইবোৰ সংখ্যাক কি কোৱা হয়, অখণ্ড সংখ্যা। কিন্তু গোটা সংখ্যাবোৰকহে অখণ্ড সংখ্যা কোৱা হ'ব। ইয়াত যদি আমি ভগ্নাংশ এটা লওঁ, যে 1.5, এই ভগ্নাংশ বা পইণ্টত থকা সংখ্যাবোৰ কিন্তু অখণ্ড সংখ্যা নহয়, কেৱল গোটা সংখ্যাবোৰহে অখণ্ড সংখ্যা হ'ব। ঠিক আছে। তাৰপিছত যুগ্ম সংখ্যা কাক ক'ব, যিবিলাক সংখ্যা আমি 2ৰে হৰণ কৰিব পাৰোঁ সেইবিলাক সংখ্যা কি কোৱা হ'ব, যুগ্ম সংখ্যা। যেনেকুৱা 2, 4, 6। ঠিক আছে। অযুগ্ম সংখ্যা কাক ক'ব, যিবিলাক সংখ্যা আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, যেনেকৈ 3, 5, 7 এইবিলাক সংখ্যা কি কোৱা হ'ব, অযুগ্ম সংখ্যা। তাৰপিছত আহিব মৌলিক সংখ্যা। মৌলিক সংখ্যা কাক ক'ব, যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, সেইবিলাক সংখ্যাক কি কোৱা হ'ব, মৌলিক সংখ্যা। যেনেকৈ আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি, 2। তাৰপিছত 3, 5 এনেকৈ যাই থাকিব। এইবিলাক সংখ্যাৰ উৎপাদক কেইটা, 1 আৰু সেই সংখ্যাটো নিজেই। তাৰপিছত আহিব যৌগিক সংখ্যা। যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হ'ব, 4। তাৰপিছত 6, 8 এনেকৈ যাই থাকিব। যৌগিক সংখ্যা হ'ল যিবিলাক সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি, সেইবিলাক সংখ্যাক কি কোৱা হ'ব, যৌগিক সংখ্যা। ঠিক আছে। তো স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, যুগ্ম, অযুগ্ম, মৌলিক, যৌগিক গোটেইকেইটা আমি আলোচনা কৰিলোঁ। এতিয়া আহিব অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা কাক ক'ব, অপৰিমেয় সংখ্যা যিবিলাক সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, সেইবিলাক সংখ্যাক কি ক'ব, অপৰিমেয় সংখ্যা। যেনেকৈ 1 নম্বৰ যদি লওঁ, √3, √5, যদি ৰুট-অভাৰৰ ভিতৰত পূৰ্ণবৰ্গ সংখ্যা নাথাকে, পূৰ্ণবৰ্গ সংখ্যা নহয়, সেইবিলাকক কি কোৱা হ'ব, অপৰিমেয় সংখ্যা। ঠিক আছে। তাৰপিছত পাইটো অপৰিমেয় সংখ্যা। আৰু কি কি সংখ্যা হ'ব, যিবিলাক যে 1, 2, 3, 7, 9
কোনো এটা সংখ্যা নিৰ্দিষ্ট সংখ্যা যদি ৰিপিট নহয় এনেকৈ যদি যাই থাকে সেইবিলাকক কি কোৱা হ'ব অপৰিমেয় সংখ্যা ঠিক আছে। এতিয়া পৰিমেয় সংখ্যাৰ অলপ ৰৈ গ'ল যে পৰিমেয় সংখ্যা যদি এক্সাম্পল লওঁ পৰিমেয় সংখ্যা 1 নম্বৰত কি হ'ব যে ৰুট অভাৰৰ ভিতৰত যদি পূৰ্ণবৰ্গ সংখ্যা থাকে পূৰ্ণবৰ্গ সংখ্যা যদি থাকে সেইবিলাকক কি কোৱা হ'ব পৰিমেয় সংখ্যা। যদি এক্সাম্পল লওঁ √4 মানে কি 2 4টো হ'ল পূৰ্ণবৰ্গ সংখ্যা গতিকে এইটো কি হ'ব পৰিমেয় সংখ্যা হ'ব। তাৰপিছত যদি লওঁ 9টো কি পূৰ্ণবৰ্গ সংখ্যা এইটো ইকুৱেল টু 3 লিখিব পাৰোঁ গতিকে এইবিলাক ৰুট অভাৰৰ ভিতৰত যদি পূৰ্ণবৰ্গ সংখ্যা থাকে সেইবিলাকক কি কোৱা হ'ব পৰিমেয় সংখ্যা কোৱা হ'ব ঠিক আছে। 2 নম্বৰত যদি কোনো নিৰ্দিষ্ট সংখ্যা 1 2 1 2 1 2 এনেকৈ নিৰ্দিষ্ট সংখ্যা যদি ৰিপিট হয় ইয়াত কি ৰিপিট হৈছে 1 2 এনেকৈ যদি নিৰ্দিষ্ট সংখ্যা ৰিপিট হয় সেইবিলাকক কি কোৱা হ'ব পৰিমেয় সংখ্যা ঠিক আছে। এতিয়া আমি কিতাপত থকা উদাহৰণ 1টো চাম যে 1টো কি দিছে। ইয়াতে উদাহৰণ 1টো দিছে যে 4n সংখ্যাবোৰ লোৱা য'ত n এটা স্বাভাৱিক সংখ্যা nৰ এনে কোনো মান আছে নেকি যাতে 4nৰ মান 0 অংকৰে শেষ হয় পৰীক্ষা কৰা। তো ইয়াত কৈছে যে 4n সংখ্যাটো 0 অংকৰে শেষ হ'বনে নাই সেইটো আমাক চেক কৰিব কৈছে। তো কোনো এটা সংখ্যা 0 অংকৰে যদি শেষ হ'বলৈ হয় সেই সংখ্যাটো 5ৰে বিভাজ্য হয়। তাৰমানে যদি মই এক্সাম্পল লৈছোঁ 20টো 0 অংকৰে শেষ হৈছে ইয়াৰ যদি মৌলিক উৎপাদক চাওঁ কিমান হ'ব মানে ইয়াৰ যদি হৰণ কৰোঁ 2 10 2 5 তাৰমানে 20ৰ মৌলিক উৎপাদকবোৰ কি হ'ব 2 × 5 তো ইয়াৰ এটা উৎপাদক কিমান আছে 5 হয় না। তাৰমানে কোনো এটা সংখ্যা যদি 0ৰে শেষ হ'বলৈ হয় তাৰ মৌলিক উৎপাদকত 5টো থাকিবই লাগিব মাষ্ট বি 5 থাকিলেহে সেই সংখ্যাটো 0ৰে শেষ হ'ব। কিন্তু ইয়াত 4n আছে 4nৰ মৌলিক উৎপাদকত কি থাকিব 2 × 2 n ইয়াৰ মৌলিক উৎপাদকততো 5 নাই গতিকে 4n সংখ্যাটো 0ৰে শেষ নহয় বুজি পাইছা না। এইটোক অলপ লিখিব লাগিব মই ইয়াত লিখি দিছোঁ ঠিক আছে চাবা। তো নিশ্চয় বুজি পাইছা যে 4n যদি 0ৰে শেষ হ'বলৈ হয় ইয়াৰ মৌলিক উৎপাদকত 5 থাকিব লাগিব ঠিক আছে। ইয়াতো বুজাই দিছোঁ এতিয়া এইখিনি অলপ লিখিব লাগিব যে ইয়াত লিখিছোঁ যে nৰ কোনো মানৰ ক্ষেত্ৰত যদি 4n সংখ্যাটো 0 অংকৰে শেষ হ'বলগীয়া হয় তেন্তে ই 5ৰে বিভাজ্য হ'ব অৰ্থাৎ 4nৰ মৌলিক উৎপাদীকৰণত 5 সংখ্যাটো থাকিব কিন্তু 4n = 2 × 2n য'ত 4nৰ মৌলিক উৎপাদীকৰণত 5 অংকটো নাই সেয়ে এনে কোনো স্বাভাৱিক সংখ্যা n নাই যাৰ ক্ষেত্ৰত 4n সংখ্যাটো 0 অংকৰে শেষ হয় ঠিক আছে। নিশ্চয় বুজি পাইছা। যদি কিবা ডাউট থাকে কমেণ্টত নিশ্চয় জনাবা। এতিয়া উদাহৰণ 2টো আমি চাম যে উদাহৰণ 2ত কি কৈছে চোৱা। উদাহৰণ 2ত কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 6 আৰু 20ৰ লসাগু আৰু গসাগু উলিওৱা ঠিক আছে। লসাগু আৰু গসাগু উলিওৱাৰ আগতে কেনেকৈ লসাগু উলিয়ায় কেনেকৈ গসাগু উলিয়ায় সেই বিষয়ে অলপ আলোচনা কৰিছোঁ চাবা। লসাগু আমি বিভিন্ন ধৰণে উলিয়াব পাৰোঁ। তো প্ৰথমত মৌলিক উৎপাদীকৰণ পদ্ধতিৰে চাওঁ যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে প্ৰথমত চাওঁ যে 20 আৰু যদি আমি 30ৰ লসাগু উলিয়াওঁ মৌলিক উৎপাদীকৰণ পদ্ধতিৰে কেনেকৈ উলিয়াম 20ৰ প্ৰথমৰ হৰণ কৰি দিব লাগিব 20ক যদি আমি উৎপাদকবোৰ বাহিৰ কৰোঁ 2ৰে যাব 10 বাৰ 2ৰে যাব 5 বাৰ। তো 20ৰ মৌলিক উৎপাদকবোৰ প্ৰথমত উলিয়াব লাগিব কেনেকৈ উলিয়াম এনেকৈ হৰণ কৰি। তো 20ৰ মৌলিক উৎপাদকবোৰ কি হ'ব 2 × 2 × 5 তাৰপিছত 30ৰ যদি আমি উলিয়াওঁ 30ৰ কি হ'ব 2 যাব 30ৰ মাজত 15 বাৰ তাৰপিছত 2 নাযায় 3 যাব 5 বাৰ ঠিক আছে। তো কিমান হ'ব 2 × 3 × 5। তো এতিয়া লসাগু কিহেৰে বুজোৱা হয় ইংলিছত LCM কয়। তো LCM কিমান হ'ব লসাগু উলিয়াবলৈ হ'লে প্ৰথমত যিকেইটা মিল আছে সেইকেইটা লিখিম। তো ইয়াত 2 মিল আছে আৰু কিমান মিল আছে 5 মিল আছে। তো 2 এবাৰ লিখিলোঁ 5 লিখিলোঁ আৰু যিকেইটা বাকী থাকে সেইকেইটাও লিখিব লাগিব শেষত সেইকেইটাও লিখিম 2 × 3 ঠিক আছে। যিকেইটা মিল আছে সেইকেইটা আগত লিখিম তাৰপিছত যিকেইটা মিল নাই সেইকেইটা পিছত লিখিম ঠিক আছে। তো কিমান হ'ব 5 × 2 10 10 × 2 20 20 ×
3 60। তো 20 আর 30 লসাগু কিমান হ'ব 60। এইটো এটা পদ্ধতি হ'ল, নাইবা আমি এনেকৈ কৰিব পাৰিম ডাইৰেক্ট 20 আৰু 30 যদি এলচিএম উলিয়াব লাগে এনেকৈ হৰণ কৰিম। আটাইতকৈ সৰু কি সংখ্যা আছে সৰুৰ পৰা চাওঁ আমি যে 2 গুণ এইটোতো হৰণ যাব, এইটোতো হৰণ যায় না নাই চেক কৰিম। তো 2 গুণ দুটাৰ মাজত হৰণ যাব, হৰণ কৰিম। 2 20ৰ মাজত যাব 10 বাৰ, 30ৰ মাজত যাব 15 বাৰ। তাৰপিছত এনেকুৱা কি সংখ্যা আছে যিটো দুটাৰ মাজত হৰণ যায়, 2তো নাযায়, 3ও নাযায়, 5 দুটাৰ মাজত হৰণ যাব, এইটোৰ মাজত যাব 2 বাৰ, 15ৰ মাজত যাব 3 বাৰ। আৰু এনেকুৱা কিবা সংখ্যা আছে নেকি যিটো দুটাৰ মাজত যায়, একৰ বাহিৰে নাই। গতিকে এলচিএম কিমান হ'ব এইকেইটা পূৰণ কৰিম। এলচিএম ইকুৱেল টু 2 × 5 × 2 × 3। বুজি পাইছা না? তো এলচিএম কিমান হ'ব 60। এনচাৰ একে ওলাব। বুজি পাইছা? এইটো হ'ল মৌলিক উৎপাদীকৰণ পদ্ধতি, এইটো এটা পদ্ধতি। আন এটা পদ্ধতি হ'ল, আৰু যদি এনেকুৱা থাকে যে ধৰা a²b/c³ আৰু এটা দিলোঁ যে ab3c, এই দুটাৰ এলচিএম উলিয়াব লাগে। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, এলচিএম ল'ম, যিটোৰ পাৱাৰ বেছি আছে সেইটোহে ল'ব লাগে। তো ইয়াত আছে a², ইয়াত আছে a, এর ওপৰত একো নাই মানে 1 আছে। তো পাৱাৰ মেক্সিমাম ক'ত আছে a² ওপৰত, তো a² লিখিম। তাৰপিছত ইয়াত আছে b, ইয়াত আছে b³, তো পাৱাৰ ক'ত বেছি এইটোৰ, তো এইটো লিখিম b³। ইয়াত আছে c³, ইয়াত আছে c, তো পাৱাৰ ক'ত বেছি আছে এইটোত, গতিকে c³ লিখিম। ঠিক আছে? এই দুটাৰ এলচিএম কিমান হ'ব a² b³ c³। ঠিক আছে? এলচিএম বুজি পাইছা নিশ্চয়। এতিয়া আমি শিকিম কেনেকৈ গসাউ উলিয়ায়। গসাউ কি কয়, HCF কয়, HCF। ঠিক আছে? তো আমি 20 আৰু 30 যদি গসাউ উলিয়াও কিমান হ'ব। 20 মানে কি আছিল ইয়াতে, 20 মানে আছিল 2 × 2 × 5, 2 × 2 × 5, আৰু 30 মানে আছিল 2 × 3 × 5। তো HCF কিমান হ'ব চাবা। গসাউৰ ক্ষেত্ৰত কি হয়, যিটো কেৱল মিল থাকে সেইটোহে পূৰণ কৰিব লাগে। বুজি পাইছা না? HCF কিমান হ'ব তেনেহ'লে 2 × 5 10হে হ'ব। এলচিএমৰ ক্ষেত্ৰত যিকেইটা মিল থাকে সেইকেইটাও লিখিব লাগে, আৰু যিকেইটা মিল নাথাকে সেইকেইটাও লিখিব লাগে। কিন্তু HCFত কি কৰিব লাগে, যিকেইটা কেৱল মিল থাকে সেইকেইটাহে লিখিব লাগে। বুজি পাইছা না? আৰু যদি আমি এনেকৈ উলিয়াওঁ যে 20 আৰু 30, এইটো এনেকৈ যদি উলিয়াওঁ তেনেহ'লে এনেকুৱা কি সংখ্যা আছে যিটো দুটাৰ মাজত হৰণ যাব, যে 2 যায়, 2 যাব 10 বাৰ, আৰু 2 যায় 15 বাৰ। তাৰপিছত এনেকুৱা কি সংখ্যা আছে যিটো দুটাৰ মাজত হৰণ যাব, 5 আছে, তো 5 যাব 2 বাৰ, 5 যাব 3 বাৰ। আৰু তেনেকুৱা একো সংখ্যা নাই যিটো এই দুটাৰ মাজত হৰণ যায়। গতিকে যিকেইটা সংখ্যা দুটাৰ মাজত আমি হৰণ যায় সেইকেইটাহে পূৰণ কৰিম HCFৰ ক্ষেত্ৰত। বুজি পাইছা? মানে ইয়াতে 2 দুটাৰ মাজত হৰণ গৈছিল 2 ল'লোঁ, 5 দুটাৰ মাজত হৰণ গৈছিল 5 লৈছোঁ, এনচাৰ কিমান হ'ব 10। কিন্তু এলচিএমৰ ক্ষেত্ৰত কি কৰিছিলোঁ, যিকেইটা দুটাৰ মাজত হৰণ যায় সেইকেইটাও লৈছিলোঁ, আৰু যিকেইটা বাকী থাকে সেইকেইটাও লৈছিলোঁ। কিন্তু HCFৰ ক্ষেত্ৰত কি কৰিম, যিকেইটা কেৱল দুটাৰ মাজত হৰণ যাব সেইকেইটাহে ল'ম। ঠিক আছে? আৰু কি লৈছিলোঁ ইয়াতে, যে a² b/c³ আৰু ab3c, এই দুটাৰ HCF কি হ'ব। এলচিএমৰ ক্ষেত্ৰত পাৱাৰ কি লৈছিলোঁ, পাৱাৰ মেক্সিমাম যিটো আছিল সেইটোহে লৈছিলোঁ, পাৱাৰ মেক্সিমাম লৈছিলোঁ। কিন্তু HCFৰ ক্ষেত্ৰত কি ল'ব লাগিব, পাৱাৰ মিনিমাম পাৱাৰ ল'ব লাগিব, য'ত মানে সৰু পাৱাৰ আছে। তো ইয়াত আছে a², ইয়াত আছে a, তেনেহ'লে পাৱাৰ য'ত কম আছে সেইটোহে ল'ম। ইয়াত আছে b, ইয়াত আছে b³, গতিকে b হে ল'ম। ইয়াত আছে c³, ইয়াত আছে c, তেনেহ'লে য'ত কম আছে পাৱাৰ সেইটোহে ল'ম। বুজি পাইছা পাৰ্থক্য দুটাৰ মাজত? এলচিএমত আমি পাৱাৰ মেক্সিমাম ল'ব লাগে, আৰু HCFত আমি পাৱাৰ যিটো কম আছে সেইটোহে ল'ব লাগে। ঠিক আছে? বুজি পাইছা নিশ্চয়। এতিয়া আমি উদাহৰণ 2টো চাম। তো উদাহৰণ 2ত কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 6 আৰু 20ৰ লসাগুৰ গসাগু উলিওৱা। তো 6 আৰু কি কৈছে 20। তো 6 মানে কিমান হ'ব 2 × 3, আৰু 20 মানে ইয়াত হৰণ কৰা যে 20, 2 যায় 10 বাৰ, 2 যায় 5 বাৰ। 20 মানে কি লিখিব পাৰিম 2 × 2 × 5। তেনেহ'লে মিল কি আছে, কেৱল 2টোহে আছে। এলচিএম কিমান হ'ব, মিল থকা এটা 2 লিখিলোঁ, ইনটু 3টো থাকি গ'ল লিখিম
2 থাকি গৈছে লিখিম আৰু 5 থাকি গৈছে লিখিম। তো পূৰণ কৰিলে কিমান হ'ব 2 × 3 6, 6 × 2 12, 12 × 5 60 হয়নে নহয়। আৰু HCF কি হ'ব HCF HCFৰ ক্ষেত্ৰত কি লিখিব লাগে বা কোনটো ল'ব লাগে যিটোত কেৱল মিল আছে। তো মিল কোনটোত আছে কেৱল 2 হে মিল আছে, তেতিয়াহ'লে HCF কি হ'ব তেনেহ'লে HCF হ'ব 2। ঠিক আছে, বুজি পাইছা নিশ্চয়। ইয়াৰ পিছত দুটা উপপাদ্য আছে চাবা যে প্ৰথমটো কৈছে যে যিকোনো দুটা অখণ্ড সংখ্যা A আৰু B ৰ ক্ষেত্ৰত গসাগু পূৰণ লসাগু ইকুৱেল টু A × B। যে তাৰমানে কি কৈছে যে গসাগু আৰু লসাগু পূৰণ কৰিলে যিমান হ'ব সেই সংখ্যা দুটা পূৰণ কৰিলেও সিমান হ'ব। ঠিক আছে, বুজি পাইছা যে যিকোনো দুটা সংখ্যা A আৰু B পূৰণ কৰিলে যিমান পাবা A আৰু B ৰ লসাগু আৰু গসাগু পূৰণ কৰিলেও সিমান পাবা। ঠিক আছে, আৰু এটা উপপাদ্য যে পাটিগণিতৰ মৌলিক উপপাদ্য কি কয় যে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। তাৰমানে যিকোনো এটা যৌগিক সংখ্যা ধৰা যে 6 এটা যৌগিক সংখ্যা, ইয়াক আমি মৌলিক সংখ্যাৰ উৎপাদক প্ৰকাশ কৰিব পাৰি বা মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। 2টো কি সংখ্যা মৌলিক সংখ্যা, 3টো কি সংখ্যা মৌলিক সংখ্যা, গতিকে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে যৌগিক সংখ্যাক প্ৰকাশ কৰিব পাৰি। এইটোৱে পাটিগণিতৰ মৌলিক উপপাদ্য। বুজি পাইছা। এতিয়া এক্সাম্পল 3 চাবা। এক্সাম্পল 3 কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404ৰ গসাগু উলিওৱা, ইয়াৰ পৰা সিহঁতৰ লসাগু উলিওৱা। তো প্ৰথমত আমি কি কৰিব লাগিব যে 96 আৰু 404ৰ গসাগু উলিয়াব লাগিব, HCF উলিয়াব লাগে HCF। তো 96 আৰু 404ৰ প্ৰথমত আমি মৌলিক উৎপাদক বাহিৰ কৰিম, যেহেতু মৌলিক উৎপাদীকৰণ পদ্ধতিৰে কৈছে। 96ক যদি আমি হৰণ কৰোঁ 2ৰে কিমান বাৰ যাব 2, 9ৰ মাজত যায় 4 বাৰ, বাকী থাকে 1, 16 হ'ল, 16ৰ মাজত যাব 8 বাৰ, 2 যাব 2, 4, 2 যাব 1, 2, 2 যাব 6 বাৰ, 2 যাব 3 বাৰ। তো 1, 2, 3, 4, 5, 2 টু দ্য পাৱাৰ 5 হ'ল ইনটু 3। তাৰপিছত 4ক যদি হৰণ কৰোঁ 2 যায় 2 বাৰ, 2 যাব কিমান 2ৰ মাজত যাব 1 বাৰ, 1 বাৰ যাব। আৰু তো 101ক আমি ভাঙিব নোৱাৰি, তো ইয়াত হ'ল 2 স্কোৱাৰ ইনটু 101। তেনেহ'লে HCF কিমান হ'ব HCF হ'ব যে ইয়াত পাৱাৰ যিটোত মেক্সিমাম থাকে মিনিমাম থাকে সেইটোহে ল'ব লাগে। তেনেহ'লে ইয়াত আছে 2 5, ইয়াত আছে 2 স্কোৱাৰ, তো কোনটো ল'ব লাগিব 2 স্কোৱাৰ ল'ব লাগিব। তাৰমানে কিমান হ'ব HCF 4। আৰু তো বাকী ইয়াত মিলটো নাই, কেৱল মিল 2টোহে আছিল, বাকী যদি মিল নাই, গতিকে মিল নাই যদি সেইবিলাকতো ল'ব নোৱাৰিম। মিল থকা HCFৰ ক্ষেত্ৰত মিল থকাহে ল'ব লাগে, গতিকে HCF কিমান হ'ব 4। আৰু ইয়াৰ পৰা আমাক LCM উলিয়াব দিছে। আমি কি জানো যে HCF ইনটু LCM ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, জানোনে নাই সংখ্যা দুটাৰ পূৰণফল। এইটো উপপাদ্য মতে যে যিকোনো দুটা অখণ্ড সংখ্যা A আৰু B ৰ ক্ষেত্ৰত গসাগু ইনটু লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। গতিকে আমাক উলিয়াব লাগে LCM, তো LCMটো ইফালে ৰাখিম ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটাৰ পূৰণফল বাই কিমান হ'ব HCF। এনেকৈ উলিয়াব পাৰা, নহ'লে তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট উলিয়াব পাৰিবা, যিটো মেথডেৰে যোৱা কৰিবা। তো সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব 96 ইনটু 404, আৰু HCF কিমান পালোঁ 4। তো 4ৰে যদি ইয়াক কাটো কেইবাৰ যাব 4 যায় 1 বাৰ, 0 101 বাৰ যায়। এতিয়া 96 ইনটু 101, 96 ইনটু 101 পূৰণ কৰিলে কিমান হ'ব, তো পূৰণ কৰিলে হ'ব 9696। ইয়াত যদি পূৰণ কৰোঁ 101 96, 6 ইনটু 1 6, 0 6 9 0 1, তো 909 6969 9696। ঠিক আছে, এক্সাম্পল 3 হৈ গ'ল। এতিয়া এক্সাম্পল 4, যে এক্সাম্পল 4 কি কৈছে চোৱা, যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 6, 72 আৰু 120ৰ গসাগু আৰু লসাগু উলিওৱা। এতিয়া এক্সাম্পল 4 কৰিম। এক্সাম্পল 4ত কৈছে যে কিমান কৈছে যে 6, 72 আৰু 120। তো 6 মানে আমি কিমান লিখিব পাৰিম 6 মানে হ'ব যে 2 × 3, 72 মানে ইয়াত বাহিৰ কৰিম 72
2 যায় 3 বার, তো 3 বার বাকি থাকে 1, 12 হব 6, তাৰপিছত 2 একেবাৰে যাব 18 বার, 2 যায় 9 বার, 3 বার, তো কিমান লিখিব পাৰিম? ইয়াক যদি আমি লিখোঁ 2 কিউব আৰু 3 স্কোৱাৰ, হয়নে নহয়? তাৰপিছত 120 যদি আমি হৰণ কৰোঁ, 2 যায় 60 বার, 2 যায় 30, 2 যায় 15 আৰু 3 যায় 5 বার, মানে 2 কিউব ইনটু 3 ইনটু 5। তেনেহ'লে আমাক কি কৈছিল যে এলচিএম আৰু এইচচিএফ উলিয়াব লাগে। তো এলচিএম কিমান হ'ব চোৱা, এলচিএম হ'ব যে পাৱাৰ 2ৰ ক্ষেত্ৰত 2 গোটেইকেইটাত আছে কমন, গতিকে 2ৰ যিটো মেক্সিমাম পাৱাৰ সেইটো ল'ব লাগিব। মেক্সিমাম পাৱাৰ কিমান আছে? 2 কিউব। তাৰপিছত 3 ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, তিনিটাত আছে, গতিকে 3ৰ মেক্সিমাম পাৱাৰ 3 স্কোৱাৰ ল'লোঁ, আৰু বাকী থাকিল কিমান? 5। 2 কিউব মানে কিমান? 8, 3 স্কোৱাৰ মানে 9 আৰু ইনটু 5, 8 ইনটু 9 72, 72 ইনটু 5 কিমান হ'ব? 5 ইনটু 2 10, বাকী থাকিল 1, 5 ইনটু 7 35 আৰু 1 36। তো এলচিএম হ'ল 360। আৰু এইচচিএফ কিমান হ'ব? এইচচিএফ হ'ব যে যিকেইটাত মিল আছে পাৱাৰ মিনিমামটো ল'ব লাগিব। তো ইয়াতো 2, ইয়াতো 2, ইয়াতো 2, পাৱাৰ ক'ত কম আছে? ইয়াত, তেনেহ'লে 2 লিখিলোঁ। তাৰপিছত চোৱা, ইয়াতে 3 আছে, ইয়াতে 3 আছে, ইয়াতে 3 আছে, পাৱাৰ ক'ত কম আছে? ইয়াত 3, কিন্তু ইয়াত 5 আছে, এই দুটাততো 5 নাই, গতিকে 5 নলওঁ। ঠিক আছে, তেনেহ'লে 5টো ল'ব নোৱাৰিম, কাৰণ ইয়াতহে আছে, এই দুটাততো নাই। তেনেহ'লে এইচচিএফ কিমান হ'ব? 6। তো এলচিএম পালোঁ 360 আৰু এইচচিএফ পালোঁ 6। হেক এইটো। ইয়াত চোৱা যে এক্সাম্পল 5 কি দিয়া আছে? দুটা সংখ্যা দিয়া আছে 70 আৰু 40, গসাগু ইনটু লসাগু, মানে গসাগু আৰু লসাগু পূৰণ কৰিলে কিমান হ'ব? আমি কি জানো যে গসাগু পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। তাৰমানে এইটোৰ এনচাৰ কিমান হ'ব? 70 ইনটু 40, তো এই দুটা পূৰণ কৰিলে কিমান হ'ব? 7 ইনটু 4 28 আৰু দুটা 0, তাৰমানে এনচাৰ কিমান হ'ব? ডি নম্বৰটো। বুজি পাইছা? 6 নম্বৰটোত কি দিয়া আছে চোৱা, যে উক্তি দিয়া আছে যে দুটা সংখ্যাৰ গসাগু দিয়া আছে 16 আৰু সিহঁতৰ পূৰণফল দিয়া আছে ইমান, তেন্তে সিহঁতৰ লসাগু ইকুৱেল টু ইমান দিয়া আছে। তো প্ৰথমতে আমি কি কৰিম যে লসাগুটো বাহিৰ কৰিম। গসাগু দিয়া আছে, এইচচিএফ দিয়া আছে এক্সাম্পল 6, এইচচিএফ কিমান দিয়া আছে? এইচচিএফ দিয়া আছে যে 16 আৰু পূৰণফল দিয়া আছে কিমান? 3072, আৰু লসাগু দিয়া আছে যে লসাগু ইমান হয় না নাই চেক কৰিম। তো এইচচিএফ ইনটু এলচিএম ইকুৱেল টু কিমান? 3072, কাৰণ সংখ্যা দুটাৰ পূৰণফল দিয়া আছে 3072 আৰু এলচিএম বাহিৰ কৰিব লাগে। এইচচিএফ দিয়া আছে 16, তো এলচিএম ইকুৱেল টু কিমান হ'ব? 3072 বাই এইচচিএফ, তো 3072 বাই 16, 30ৰ মাজত যায় একবাৰ, হয় নহয়? বাকী থাকে কিমান? 14, তো ইয়াত হ'ব 100, তো ইয়াত 147 হ'ল, 147ৰ মাজত 16 যায় 9 বাৰ, 144, তো 144, বাকী থাকিল কিমান? 3, ইয়াত হ'ল 32, 16 32ৰ মাজত যায় 2 বাৰ, তো কটাকটি কৰিলে কিমান পালোঁ? 192, কিন্তু আমাক ইয়াত দিয়া আছে কিমান? এলচিএম দিয়া আছে 129, গতিকে উক্তি এইটো অশুদ্ধ, উক্তি এ অসত্য পালোঁ। এতিয়া যুক্তিটো চোৱা যে কি দিয়া আছে, যদি এ আৰু বি দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে গসাগু আৰু লসাগু ইনটু এন টু বি, যুক্তি আৰটো কি হ'ব? সত্য হ'ব, কাৰণ আমি কি জানো যে গসাগু ইনটু লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, তাৰমানে যুক্তি আৰটো কি হ'ব? সত্য। তেনেহ'লে এনচাৰ চোৱা কোনটো শুদ্ধ হ'ব। ইয়াত প্ৰথম অপশ্যনটো দিয়া আছে যে কি? এ নম্বৰ অপশ্যন দিয়া আছে যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ বাক্য। এইটোতো কাৰণ আমি ইয়াত কি পাইছোঁ? উক্তি এটো সত্য, এইটোতো এনচাৰ হ'বই নোৱাৰে। বি নম্বৰটো চোৱা, বি নম্বৰত দিয়া আছে যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, এইটো অসত্য। উক্তি এ সত্য, এইটো অসত্য, তেনেহ'লে উক্তি এ অসত্য কিন্তু যুক্তি আৰ সত্য। এনচাৰ কিমান হ'ব? ডি নম্বৰটোহে হ'ব এনচাৰ। ঠিক আছে, তেনেহ'লে এক্সাম্পল 6ৰ এনচাৰ কিমান হ'ব? ডি নম্বৰটো হ'ব শুদ্ধ এনচাৰ। ঠিক আছে, তেনেহ'লে এক্সাৰচাইজ 1.1ৰ যিখিনি এক্সাম্পল আছিল বা কনচেপ্ট আছিল সেইখিনি দিলোঁ।
নেক্সট ভিডিঅ'ত 1.1 অনুশীলনী আলোচনা কৰি ঠিক আছে থেংক ইউ